গুড মৰ্ণিং ষ্টুডেণ্ট। যোৱা ক্লাছত গল্পকাৰ শিলভদ্ৰৰ চিঠি গল্পটোৰ বিষয়ে আলোচনা কৰিছিলোঁ। চুটি গল্পৰ সৃষ্টি আৰু ইয়াৰ বিকাশ সম্পৰ্কে তোমালোকক কোৱাৰ লগতে চুটি গল্পৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহৰ বিষয়ে আলোচনা কৰিছিলোঁ। তথাপিও আজিৰ ক্লাছত চুটি গল্পৰ বৈশিষ্ট্যকেইটা মই তোমালোকক থুলমূলকৈ আকৌ এবাৰ কৈ দিছোঁ। যিহেতু পৰীক্ষাৰ কাৰণে চুটি গল্পৰ এই বৈশিষ্ট্যকেইটা অতি আৱশ্যকীয়, তোমালোকে মনত ৰাখিবা। চুটি গল্পৰ প্ৰথম বৈশিষ্ট্য হৈছে চুটি গল্পৰ আৰম্ভণি আকস্মিক হ'ব লাগে। চুটি গল্পৰ দ্বিতীয় বৈশিষ্ট্য হৈছে চুটি গল্পৰ সামৰণি নাটকীয় হয়। চুটি গল্পত ভাৱৰ একমুখিতা থাকে। চুটি গল্পত জীৱনৰ পূৰ্ণচিত্ৰৰ পৰিৱৰ্তে কোনো নিৰ্দিষ্ট দিশৰ উপস্থাপন কৰা হয়। চুটি গল্প কম চৰিত্ৰৰ সমাৱেশ ঘটোৱা হয়। চুটি গল্প সাধাৰণতে কম পৰিসৰৰ হয়। এইকেইটা হ'ল চুটি গল্পৰ উল্লেখযোগ্য বৈশিষ্ট্য। তোমালোকে ভালদৰে মনত ৰাখিবা। এতিয়া তোমালোকক চিঠি গল্পটিৰ গল্পকাৰ শিলভদ্ৰৰ সাহিত্যিক অৱদান আৰু তেখেতৰ মহৎ অৱদানৰ স্বীকৃতিস্বৰূপে লাভ কৰা বঁটাৰ বিষয়ে কিছু কথা ক'ম। শিলভদ্ৰৰ প্ৰকৃত নাম ৰেৱতীমোহন দত্ত চৌধুৰী। সাহিত্য ৰচনাৰ বাবে তেওঁ শিলভদ্ৰ জন্মনাম গ্ৰহণ কৰে। ফাইনেল পৰীক্ষাত তেওঁৰ সাহিত্যিক জন্মনামটো কি এইটো আহি গৈছে, তোমালোকে মনত ৰাখিবা। 1924 চনত ধুবুৰী জিলাৰ গৌৰীপুৰত শিলভদ্ৰৰ জন্ম হয়। তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা 1946 চনত গণিত বিষয়ত প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান লাভ কৰি স্নাতকোত্তৰ পৰীক্ষাত উত্তীৰ্ণ হয় আৰু কটন কলেজৰ গণিতৰ অধ্যাপক হিচাপে যোগদান কৰে। 1957 চনত তেওঁ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যাপক হিচাপে যোগদান কৰে আৰু তাৰ পৰাই 1982 চনত অৱসৰ গ্ৰহণ কৰে। এইখিনি তেওঁ কৰ্মজীৱনৰ বিষয়ে। তাৰপিছত সাহিত্যিক অৱদান, এইখিনি তোমালোকৰ কাৰণে আৱশ্যকীয়। শিলভদ্ৰই 1971 চনত প্ৰথম উপন্যাস সংকলন মধুপুৰ আৰু তৰংগিনী প্ৰকাশ কৰে, কিন্তু ইয়াৰ পৰৱৰ্তী সময়ত তেওঁ উপন্যাস ৰচনা কৰে যদিও গল্পকাৰ হিচাপে অধিক খ্যাতি অৰ্জন কৰে। 1975 চনত তেওঁৰ প্ৰথম গল্প সংকলন বাস্তৱ প্ৰকাশ পায়। ইয়াৰ পাছত তেওঁ 20খনৰো অধিক গল্প সংকলন প্ৰকাশ কৰে। তাৰে কেইখনমান উল্লেখযোগ্য গল্প সংকলনৰ নাম মই তোমালোকক এইখিনিতে কৈছোঁ। সেই গল্প সংকলন কেইখনৰ ভিতৰত উল্লেখযোগ্য হ'ল কোনো ক্ষোভ নাই, সমুদ্ৰ তীৰ, তৰুৱা কদম, দায়িত্ব আৰু অন্যান্য গল্প, আকৌ মধুপুৰ, উত্তৰণ, মধুপুৰ বহুদূৰ, তৰ্পণ, চিঠি আৰু অন্যান্য গল্প, আপোন মানুহ, জীৱনৰ ৰং ইত্যাদি। শিলভদ্ৰই ৰিপভান উইংকল আৰু কেইটামান গল্প আৰু ৰূপান্তৰ নামৰ 2খন গ্ৰন্থ অনুবাদো কৰিছিল। সাহিত্যকৰ্মৰ স্বীকৃতি হিচাপে লাভ কৰা বঁটাসমূহ হৈছে শিলভদ্ৰই 1990 চনত অনুসন্ধান উপন্যাসৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰে। 1992 চনত দায়িত্ব আৰু অন্যান্য গল্প শীৰ্ষক গল্প সংকলনৰ বাবে ভাৰতীয় ভাষা পৰিষদৰ বঁটা লাভ কৰে। 1994 চনত শিলভদ্ৰই মধুপুৰ বহুদূৰ গল্প সংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে। 2002 চনত সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে তেওঁক অসম উপত্যকা সাহিত্য বঁটাৰে সন্মানিত কৰা হয়। এইজনা মহান সাহিত্যিকে 2008 চনৰ 29 ফেব্ৰুৱাৰী তাৰিখে বৈকুণ্ঠপ্ৰয়াণ কৰে। তোমালোকে এওঁৰ অৱদানৰ সকলো কথা ভালদৰে মনত ৰাখিবা। ফাইনেল এক্সামত ইতিমধ্যে কেইবাটাও প্ৰশ্ন ইয়াৰ পৰা আহি গৈছে, তোমালোকে কথাখিনি মনত ৰাখিবা। যোৱা ক্লাছত চিঠি গল্পটোৰ নামকৰণৰ সাৰ্থকতা সম্পৰ্কেও তোমালোকক কিছু কথা কৈছিলোঁ। কথাখিনি তোমালোকে মনত ৰাখিবা। এতিয়া তোমালোকক চিঠি গল্পটোৰ মূল কাহিনীভাগ চমুকৈ ক'ম, তোমালোকে মন দি শুনিবা। গল্পটোৰ মূল চৰিত্ৰ ভূদেৱ চৌধুৰী অৱসৰপ্ৰাপ্ত ব্যক্তি। তেওঁৰ এজন নলেগলৈ লগা বন্ধু হ'ল 3য় শ্ৰেণীৰ পৰা একেলগে পঢ়া প্ৰশান্ত শৰ্মা।
দুয়ো চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। দুয়ো একেখন চহৰৰে ভিন্ন প্ৰান্তত বাস কৰে। সাধাৰণতে অৱসৰ গ্ৰহণ কৰাৰ পিছত মানুহে নিজকে বৰ অকলশৰীয়া অনুভৱ কৰে। এই সময়ত অন্তৰংগ বন্ধুৰ সান্নিধ্যত কটাবলৈ তেওঁলোকৰ ইচ্ছা জাগি উঠে। সেই ভূদেৱ চৌধুৰীয়েও তেওঁৰ বাল্যকালৰ অন্তৰংগ বন্ধু প্ৰশান্ত শৰ্মাৰ কথা মনত পেলায়, কিন্তু চৌধুৰীয়ে তেওঁক লগ কৰিবলৈ ব্যক্তিগত গাড়ী নাইবা টেলিফোনৰ সুবিধাৰ অভাৱ হেতুকে যোগসূত্ৰৰ উপায় চিন্তা কৰিছিল। চিটিবাছত যাবলৈ অত্যাধিক ভিৰৰ কাৰণে ভয় কৰিছিল। ভূদেৱ চৌধুৰীয়ে চিঠিৰ যোগেদি যোগসূত্ৰৰ উপায় বিচাৰি পালে। চৌধুৰীয়ে প্ৰশান্ত শৰ্মালৈ এখন চিঠি প্ৰেৰণ কৰে। এসময়ত চিঠি আছিল মানুহৰ যোগাযোগৰ মূল মাধ্যম। আপোনজনৰ পৰা একোখন চিঠি পোৱা বা চিঠিৰ অপেক্ষাত থকাটো মানুহৰ বাবে মধুৰ অভিজ্ঞতা আছিল। বৰ্তমান বিজ্ঞান প্ৰযুক্তিয়ে মানুহৰ মাজৰ যোগাযোগ দ্ৰুত কৰি তোলাৰ ফলত চিঠিৰ প্ৰাসংগিকতা কমি গ'ল আৰু পূৰ্বৰ চিঠিকেন্দ্ৰিক মধুৰতা হেৰাই গ'ল। গল্পটিৰ কাহিনী অনুসৰি চৌধুৰীয়ে চিঠি প্ৰেৰণ কৰাৰ পিছত উত্তৰ অহাৰ কথা ভাবি উৎকণ্ঠাত কটাইছিল। তেওঁ সদায় পিয়ন অহালৈ অপেক্ষা কৰি আছিল আৰু পিয়ন অহা সময়ত ঘৰত নাথাকিলে ঘৰলৈ আহি তেওঁ পৰিবাৰক প্ৰশ্ন কৰে, চিঠি পত্ৰ কিবা আহিছে নেকি? কিন্তু তেওঁৰ পৰিবাৰে তেওঁক ওলোটাই সোধে, ক'ৰ পৰা চিঠি দিব আৰু কিয় দিব? তেওঁৰ ল'ৰাজন তেওঁৰ লগতে থাকে, ছোৱালীজনীৰ বিয়াও এই চহৰতেই হৈছে, তেনেহ'লে চিঠি লিখে কোনে? কিন্তু চিঠি লিখোঁতাজনেহে জানে চিঠিৰ মূল্য। এখন চিঠিয়ে তাত যি লিখা থাকে তাতোকৈ বহুতো কিবা কিবি কঢ়িয়াই আনিব পাৰে। মই ভালে আছোঁ, আশা কৰোঁ তোমাৰ ভাল। এই সামান্য কেইটামান শব্দই মনত কিমান আলোড়ন সৃষ্টি কৰিব পাৰে। তেওঁৰ মনত পৰে পুৰণা দিনবোৰৰ কথা। এবাৰ বিয়াৰ পিছত কিছু অসুবিধাৰ বাবে ভূদেৱ চৌধুৰী কিছুদিন অকলে বাগানত আছিল। তেওঁৰ পত্নী মাকৰ ঘৰত থাকোঁতে তেওঁলৈ নিয়মীয়াকৈ চিঠি লিখে। সেই চিঠিখনৰ বাবে ভূদেৱ চৌধুৰীৰ মনত বৰ উৎকণ্ঠা জাগি আছিল। তাক লৈ আহোঁতে পিয়নজনে দেৰি কৰিলে 4 মাইল দূৰত থকা টিংখঙলৈ চাইকেল মাৰি পিয়ন ফাগুক বিচাৰি যায়। এতিয়া আকৌ এখন চিঠিৰ বাবে তেওঁ অপেক্ষা কৰি আছে। কিন্তু ভূদেৱ চৌধুৰীৰ অপেক্ষা শেষ নহ'ল। প্ৰশান্ত শৰ্মাৰ ভতিজা ল'ৰাজনে আহি খবৰ দিলে যে প্ৰশান্ত শৰ্মাৰ মৃত্যু হৈছে। দৌৰি দৌৰি গৈ চৌধুৰীয়ে প্ৰশান্ত শৰ্মাৰ ঘৰ পালেগৈ। দৌৰাদৌৰিকৈ ভূদেৱ চৌধুৰীয়ে গৈ প্ৰশান্ত শৰ্মাৰ ঘৰ পালেগৈ। অৰ্থাৎ তেওঁৰ বন্ধুৰ মৃত্যুৰ খবৰ ল'বলৈ তেওঁ আৰু ৰৈ থাকিব নোৱাৰিলে। তেওঁ ঘৰ ওলালগৈ। তেওঁক দেখি সকলোৱে জনালে যে প্ৰশান্ত শৰ্মাই তেওঁৰ চিঠিখন পাই আনন্দত ব্যাকুল হৈছিল। আনকি উত্তৰ দিব বুলি ডাঙৰ ল'ৰাক কৈ লেফাফাও আনি থৈছিল। কিন্তু হঠাতে তেজ বমি হৈ তেওঁ ঢুকাই থাকিল। ভূদেৱ চৌধুৰীৰ চিঠি পোৱাৰ পিছত দুয়োজনৰ ডেকাকালৰ কথাবোৰ পত্নী আৰু পৰিয়ালৰ সকলোৰে আগত উৎসাহিত হৈ আলোচনা কৰিছিল। কিন্তু তেওঁ চিঠিৰ উত্তৰ দিবলৈ নাপালে। ভূদেৱ চৌধুৰীৰ দুচকু সেমেকি উঠিছিল। তেওঁ ভাবি নাপালে কি ক'ব। কাৰণ চিঠি লিখাটো তেওঁৰ অলস মুহূৰ্তৰ এক অপৰিকল্পিত ভংগী আছিল। অথচ সেই চিঠিখন যে প্ৰশান্তৰ কাৰণে ইমান মূল্যৱান হ'ব তাক তেওঁ ধাৰণাই কৰিব পৰা নাছিল। এইখিনিয়ে হ'ল চিঠি গল্পটিৰ কাহিনীভাগ। গতিকে আমি আৰম্ভণিৰ পৰা শেষলৈকে ইয়াৰ কেন্দ্ৰস্থ ভাৱ হিচাপে এখন চিঠিক কেন্দ্ৰ কৰিয়েই গল্পটোৰ কাহিনীভাগ গঢ় লৈ উঠিছে। ইয়াত 3খন চিঠিৰ কথা উল্লেখ কৰা হৈছে। যেতিয়া তেওঁ গাঁৱৰ ঘৰত তেওঁৰ পৰিবাৰ আছিল, তেওঁ বাগানৰ ঘৰত আছিল, তেতিয়া তেওঁ পৰিবাৰে নিয়মীয়াকৈ তেওঁ চিঠি লিখিছিল। ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিঠিৰ প্ৰসংগ ইয়াত উল্লেখ কৰা হৈছে আৰু তেওঁ বন্ধু প্ৰশান্ত শৰ্মালৈ যিখন চিঠি লিখিছিল সেই চিঠিখনৰ প্ৰসংগ উত্থাপন কৰা হৈছে। গতিকে আমি দেখিবলৈ পাওঁ এই গল্পটিত চিঠিয়েই হৈছে মূল বিষয়বস্তু আৰু যাৰ কাৰণে গল্পকাৰে চিঠি
নামকৰণৰ ক্ষেত্ৰত সাৰ্থকতা লাভ কৰিছে। তোমালোকে নিশ্চয় গল্পটোৰ কাহিনীভাগ ভালদৰে বুজিব পাৰিছা। তোমালোকে ভালদৰে আকৌ এবাৰ গল্পটো পঢ়িবা। যদি কিবা বুজি নোপোৱা থাকে তেতিয়াহ'লে মোক সুধিব, মই তোমালোকক আকৌ বুজাই দিম।